গোলাঘাটৰ খেঞ্চোৱাত চাঞ্চল্যকৰ ঘটনা এজন ব্যক্তিৰ বাৰীৰ মূল্যৱান খাচী গছ কাটি তহিলং কৰিলে দুৰ্বৃত্তই ঘটনা অনুসৰি গোলাঘাট খেঞ্চোৱাৰ নিবাসী বিনোদ বৰা নামৰ লোকজনৰ বাৰীত যোৱা নিশা কোনো অচিনাক্ত লোকে কেইবাজোপা মূল্যৱান খাচী গছ কাটি তহিলং কৰি থৈ যায় তাৰোপৰি ভালেই কেইজোপা খাচী গছত দাৰ ঘাপৰ চিনো পৰিলক্ষিত হৈছে প্ৰায় লক্ষাধিক মূল্যৰ খাচী কেইজোপা কাটি বাৰীতে পেলাই থৈ যায় দুৰ্বৃত্তই আৰু ইতিমধ্যে খাচী গছৰ গৰাকী বিনোদ বৰাই ঢেকিয়াল আৰক্ষী চকীত উক্ত বিষয়ৰ ওপৰত অভিযোগ দাখিল কৰিছে কোনো ওচৰৰে লোকে আক্ৰোশমূলকভাৱে খাচী কেইজোপা কাটি থৈ যোৱাৰ সন্দেহ কৰা হৈছে সিনাতলিৰ পৰা ভাস্কৰ ৰাজগুৰু ৰিপৰ্টাৰ লাইভ অসম আপোনাৰ নিজৰ যি খাচী গছৰ মানে কোনোবাই কাটিলে আপুনি মানে কিবা সন্দেহ প্ৰকাশ কৰিছে নেকি ক্ষেত্ৰত নাই এতিয়া আমি ইতিমধ্যে মানে যোৱাকালি ৰাতি মোৰ প্ৰায় 13জোপা খাচী গছ মানে কেইজোপামান মেচিয়ত অলপ বাকী আছে কাটিলে ৰাতি ইতিমধ্যে মোৰ CCTVও আছে মই আৰক্ষী বিভাগক দিছোঁ তেওঁলোকে চাব পেলাই তদন্ত কৰিছে আৰু পুলিচক ইতিমধ্যে জনাইছোঁ আৰু কিছুমান তথ্য পোহৰলৈ আহিছে আৰু মোৰ নিচেই ওচৰ চুবুৰীয়া মানুহে এইটো ঘটনাটো সংঘটিত কৰিছে আৰু এদিনতে ওলাই যাব এইটো বিষয়টো হয় গতিকে এনেকুৱা দুষ্কৃতিকাৰীক মানে দোষিত শাস্তি প্ৰদান কৰিবৰ বাবে মই আৰক্ষীক ইতিমধ্যে এজাহাৰ দিছোঁ আৰু খুব কম সময়তে তদন্ত হ'ব বুলি মই অনুমান কৰিছোঁ হয় পুলিচে এইটো যাৱতীয় ব্যৱস্থা লৈছে আজি ৰাতিপুৱা পুলিচ আহিছে আৰু ব্যৱস্থা গ্ৰহণ কৰিছে হয় এনে কিমান টকাৰ মানে 50,000 টকাৰ মানে খাচী গছ ইতিমধ্যে নষ্ট কৰিছে হয় হয় আৰু ইতিমধ্যে আৰক্ষীৰ আপুনি মানে হেৰি দিছে নিশ্চয় এজাহাৰ দিছে হয় ইতিমধ্যে আৰক্ষীক জনাইছোঁ লৈ আহিছে হয় আৰু ঘটনাটো আপুনি মানে কাৰোবাৰ কোনোবা মানে প্ৰতিশোধ পৰায়ণভাৱে কৰিছে বুলি ভাবে মানে এতিয়া গছটো অকণমান প্ৰতিশোধ পৰায়ণৰ টাইপত হৈছে হয় সেইকাৰণে মই পুলিচ প্ৰশাসনক মই কঠোৰভাৱে অনুৰোধ জনাইছোঁ যে তদন্ত কৰি কঠোৰভাৱে দুষ্কৃতিকাৰীক মানে শাস্তি প্ৰদান কৰে ঠিক আছে জনাইছোঁ বুলিলেকে আৰু 13জোপা কাঠ খালো ৰিপৰ্টাৰ লাইভ অসম